কেইটামান মুহূৰ্তৰ পূৰ্বে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৰিছে পুনৰ এক আৱেগিক পোষ্ট যি পোষ্টটো পঢ়াৰ মাত্ৰকে পুনৰ এবাৰ চকুলো টুকিছে জুবিন অনুৰাগীয়ে পুনৰ এবাৰ সামাজিক মাধ্যম যোগে লিখিলে আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ নিশাৰ ভাগত কৰা এই পোষ্টটো পঢ়ি কান্দি দিছে বহু অনুৰাগীয়ে হয়তো বহু লোকেই টুকিছে চকুলো কিয়নো পুনৰ এবাৰ আৱেগিক কৰি তুলিলে জুবিন গাৰ্গৰ পত্নী আৰু সেই পোষ্টটো ইতিমধ্যে খুবেই ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গক লৈ গৰিমা শইকীয়া গাৰ্গে নিশাৰ ভাগত কৰিলে খুবেই দুখ লগা পোষ্ট যি পোষ্টটো পোৱাৰ মাত্ৰকে সামাজিক মাধ্যমত বহুতেই শ্বেয়াৰ কৰিছে বহুতেই চকুলো টুকিছে বহুতেই দুখ কৰিছে দুখ পাইছে এই পোষ্ট পঢ়ি গতিকে কি পোষ্ট কৰিছে গৰিমা শইকীয়া গাৰ্গে আমি সবিশেষ খবৰ লৈ আহিছোঁ নিশাৰ ভাগত গৰিমা শইকীয়া গাৰ্গে কৰিলে স্বামী জুবিন গাৰ্গক লৈ পুনৰ এক আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গে লিখিলে যে দুখন বেলেগ বেলেগ জগতত থাকিও এক হৈ থাকোঁ যেন আমি সদায় এইদৰে লিখিছে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যম যোগে লগতে লিখিছে হাঁহিৰে জীপাল হৈ থকা সদায় তুমি কুশলে থাকা আৰু লিখিছে যে সুন্দৰতম তুমি কুশলে থাকা হাঁহিৰে জীপাল হৈ থকা সদায় দুখন বেলেগ বেলেগ জগতত থাকিও এক হৈ থাকোঁ যেন আমি সদায় এয়াই একান্ত প্ৰাৰ্থনা এয়াই সমৰ্পণ এইদৰে জুবিন গাৰ্গৰ এখন হাঁহি থকা ফটো পোষ্ট কৰি এইদৰে কেইটামান শব্দৰে লিখিলে গৰিমা শইকীয়া গাৰ্গে যিকেইটা শব্দ পঢ়াৰ মাত্ৰকে চকুলো টুকিছে বহু অনুৰাগীয়ে আমি দেখাই আছোঁ স্ক্ৰীণত নিশাৰ ভাগত গৰিমা শইকীয়া গাৰ্গে পুনৰ আৱেগিক হৈ পৰিল পুনৰ জুবিন গাৰ্গৰ কথা মনত পৰি হয়তো পুনৰ জুবিন গাৰ্গৰ বাবে এবাৰ লিখিলে এই ধৰণৰ পোষ্ট আৰু গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক মাধ্যমত এই পোষ্ট পাই বহু অনুৰাগীয়ে হয়তো কান্দি দিছে বহু লোকে শ্বেয়াৰ কৰিছে বহু লোকেই পুনৰ এবাৰ জুবিন গাৰ্গক মনত পেলাই দুখ কৰিছে কিয়নো গৰিমা শইকীয়া গাৰ্গে লিখা এই পোষ্টটো চাই সকলো পুনৰ এবাৰ হৈ পৰিছে আৱেগিক আমি পুনৰ কৈছোঁ গৰিমা শইকীয়া গাৰ্গে লিখিছে যে সুন্দৰতম তুমি কুশলে থাকা হাঁহিৰে জীপাল হৈ থাকা সদায় দুখন বেলেগ জগতত থাকিও এক হৈ থাকোঁ যেন আমি সদায় এয়াই একান্ত প্ৰাৰ্থনা এয়াই সমৰ্পণ জুবিন গাৰ্গৰ এখন হাঁহি থকা ফটো পোষ্ট কৰি এইদৰে লিখিলে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু ইতিমধ্যে জুবিন গাৰ্গে পোৱা নাই জাষ্টিছ ন্যায় পোৱা নাই 8 ডিচেম্বৰৰ পৰিৱৰ্তে এতিয়া 12 ডিচেম্বৰত দাখিল কৰিবলৈ সাজু হৈছে SIT SRC আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে এক ভয়ংকৰ চাৰ্জশ্বিট লাভ কৰিব অসমবাসীয়ে যি চাৰ্জশ্বিটত থাকিব হয়তো বহু ভয়ানক তথ্য ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এয়া কোনো সাধাৰণ ঘটনা সংঘটিত হোৱা নাই জুবিনক হত্যা কৰিছে এজনে হত্যা কৰিছে বাকীকেইজনে সহযোগ কৰিছে গতিকে জুবিন গাৰ্গে খুদ জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীয়ে খুদ এই ধৰণৰ মন্তব্য কৰাৰ পিছতেই আচলতে শোকত ভাগি পৰিছিল অসমবাসী যে জুবিন গাৰ্গক কোনে হত্যা কৰিব পাৰে এয়া শ্যাম কানু নে সিদ্ধাৰ্থ নে শেখৰ নে অমৃত প্ৰভা নে আন কোনোবা তাকে লৈ আচলতে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে যিহেতু জুবিন গাৰ্গক হত্যা কৰাটো কোনো আচলতে এটা সাধাৰণ কথা নহয় যাক হত্যা কৰিছে তেওঁ অসমৰ আছিলে সত্তা অসমৰ আছিলে ভৱিষ্যত অসমৰ সম্পদ অসমৰ ৰজা আছিলে আৰু সেই ৰজাগৰাকীক কেনেকৈ হত্যা কৰিব পাৰিলে তাকে লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হোৱা পৰিলক্ষিত হৈছে যিহেতু বাৰে বাৰে ক'ব লাগিব যে জুবিন গাৰ্গ কায়িকভাৱে নাইকিয়া হোৱা কথাটো আচলতে এটা খুবেই বিশ্বাস কৰিবলৈ কথা নহয় বৰ্তমানেও সকলোৱে লাগি থাকে যে জুবিন গাৰ্গ জীয়াই আছে আৰু সেইগৰাকী জুবিন গাৰ্গক হেৰুৱাই শোকত ভাগি পৰিছে অসমবাসী আৰু সেই সময়তে মাজনিশা পুনৰ এবাৰ গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক মনত পেলাই লিখিলে এইদৰে যিটো আমি পোষ্ট দেখাই আছোঁ আমাৰ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এই পোষ্টটো আমাৰ স্ক্ৰীণত দেখাই আছোঁ কি লিখিছিলে গৰিমা শইকীয়া গাৰ্গে আমি পুনৰ এবাৰ পঢ়িব চেষ্টা কৰিছোঁ পোষ্টটো গৰিমা শইকীয়া গাৰ্গে লিখিছে যে সুন্দৰতম তুমি কুশল থাকা হাঁহিৰে জীপাল হৈ থকা সদায় এখন জুবিন গাৰ্গৰ হাঁহি থকা ফটো পোষ্ট কৰি লিখিছে দুখন বেলেগ জগতত থাকিও একে হৈ থাকোঁ যেন আমি সদায় এয়াই একান্ত প্ৰাৰ্থনা এয়াই সমৰ্পণ বুলি মাজ নিশাৰ ভাগত গৰিমা শইকীয়াই কৰিলে পোষ্ট আৰু পোষ্ট পাই
চকুলো টুকিছে বহু অনুৰাগীয়ে বহু লোকে পুনৰ এবাৰ লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু আপুনিও পুনৰ এবাৰ লিখক ন্যায় নোপোৱালৈকে কিয়নো জুবিন গাৰ্গৰ ন্যায়ক লৈ সকলো অপেক্ষাৰে বাট চাই আছে গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে কৈছিলে যে সকলোৱে হেছটেগ জাষ্টিছ জুবিন গাৰ্গ লিখক আৰু সেই মৰ্মে সকলোৱে লিখি আছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে ন্যায় পাব বুলি সকলো হৈ আছে এতিয়াও আশাবাদী